সকলোকে নমস্কাৰ আৰু চতুৰ্থ মডিউললৈ স্বাগতম জনাইছো যেটো হৈছে WhatsAppত আপোনাৰ ব্যৱসায় গঢ়ি তোলা আৰু বৃদ্ধি কৰাৰ বিষয়ে। এই মডিউলত আমি আপোনাৰ WhatsApp বিজ্ঞাপনৰ বাবে কিছুমান প্ৰচাৰৰ বিবেচনাৰ বিষয়ে কম। এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যিকোনো মাৰ্কেটিং এক্টিভিটিৰ দৰে আমি প্ৰথমে আপোনাৰ টাৰ্গেট অডিয়েন্সৰ বিষয়ে কথাই চিন্তা কৰিব লাগিব, যাৰ অৰ্থ হ'ল আপুনি নতুন গ্ৰাহকৰ বাবে লিড জেনেৰেট কৰাত মনোনিৱেশ কৰিব বিচাৰিব। আপুনি কোৰ টাৰ্গেটিং ব্যৱহাৰ কৰিব পাৰে বা আপুনি মানুহৰ এটা লুকালাইক অডিয়েন্স ক্ৰিয়েট কৰিব পাৰে যাতে নতুন কাস্টমাৰ বিচাৰি পায় বা সেই লোকসকলৰ ফলোৱাৰ আপ লোৱাৰ কথা ভাবিছে নেকি যে ইতিমধ্যে আপোনাৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ অৰ্থ হ'ল তেওঁলোকে আগৰ পৰা ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনাৰ কন্টেন্টৰ সৈতে থকা এটা ৱেবছাইট ভিজিট কৰিছে। ই আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ যে আপুনি সেইটো নিৰ্ণয় ল'ব পাৰে যে আপুনি কেনে ধৰণৰ এক্টিভিটি কৰিবলৈ পৰিকল্পনা কৰিছে আৰু আপুনি আপোনাৰ এড সেট কৰি আছে এইটো নিশ্চিত কৰিবলৈ যাতে দেখাত আকৰ্ষণীয় দেখে আৰু মূল মেইন USP মনোযোগ স্থাপন কৰিছে। গতিকে বৰ্ণাত্মক ভিজুৱেল আৰু টেক্সট ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীসকলক আপোনাৰ প্ৰডাক্টটো কি বিষয়ত আছে সেয়া বুজিবলৈ সহায় কৰক আৰু তেওঁলোকক এটা কাৰণ দিয়ক যাতে আপোনাৰ সৈতে WhatsAppত চেট কৰে। ই অতি স্পষ্ট হ'ব লাগে যাতে মানুহে ক্লিক কৰিব পাৰে আৰু তেওঁলোকে আপোনাৰ সৈতে WhatsAppত কথা বতৰা পাতিব পাৰে। গতিকে এইটো এটা অতি আকৰ্ষণীয় কাম হ'ব সেয়া একেবাৰে নিশ্চিত। গতিকে যেতিয়া আপুনি এটা এড সেট কৰিব তেতিয়া নিশ্চিত হওক যে ভিজুৱেলছবোৰ ভাল হয়, এটা ডেছক্ৰিপটিভ টেক্সট আৰু কল টু একচন থাকিব য'ত লিখা আছে সেন্ড মেছেজ আৰু তেওঁলোকক কোনো ধৰণে জানিবলৈ দিয়ক যে তেওঁলোকে WhatsAppত অধিক বিশদ তথ্য পাব পাৰে। আৰু তাৰ পিছত আকৌ যেতিয়া আপুনি WhatsAppৰ বাবে বিজ্ঞাপন চলাব তেতিয়া আপুনি সঠিক প্লেচমেন্ট ব্যৱহাৰ কৰিব। গতিকে যেতিয়া আপুনি ফেচবুক বা ইনষ্টাগ্ৰামৰ জৰিয়তে এড চলাব তেতিয়া আপোনাৰ হাতত অটোমেটিক প্লেচমেন্ট ব্যৱহাৰ কৰাৰ অপচন থাকিব, অৰ্থাৎ আপোনাৰ বিজ্ঞাপন ফেচবুকৰ লগতে ইনষ্টাগ্ৰামতো দেখা যাব আৰু ফেচবুকৰ এপ আৰু সাৰ্ভিচৰ জৰিয়তে মানুহৰ ওচৰ পাবগৈ। গতিকে সেইটোৰ লগতে আমাৰ অটোমেটিক প্লেচমেন্টৰ সুবিধা সদায় লওক আৰু যাতে সেইবোৰ একাধিক বিকল্পত দেখুৱাব পৰা যায়। এতিয়া এটা প্ৰশ্ন, এনে কি বস্তু আছে যি WhatsAppত ক্লিক হ'ব পৰা এড সেট আপ কৰাৰ সময়ত ৰিকমেণ্ডেড নহয়? বাৰ্তা প্ৰেৰণৰ উদ্দেশ্য ব্যৱহাৰ কৰা বা WhatsApp বিজনেছ এপ ব্যৱহাৰ কৰা বা উন্নত ফলাফলৰ বাবে কেৱল ইনষ্টাগ্ৰামক প্লেচমেণ্ট হিচাপে ব্যৱহাৰ কৰেনে? এই দুয়োটা কোনটোৱেই নহয়। যিটো ৰিকমেণ্ডেড নহয় সেয়া হ'ল তৃতীয় অপচন। উত্তম ফলাফলৰ বাবে কেৱল ইনষ্টাগ্ৰামক প্লেচমেণ্ট হিচাপে ব্যৱহাৰ কৰা হিচাপে, কাৰণ আমি এইমাত্ৰ কি কথা কৈছিলো, আমি অধিকতকৈ অধিক ভিজিবিলিটি বিচাৰো যাতে অটোমেটিক প্লেচমেন্ট উপকাৰী হয় আৰু লগতে প্লেচমেন্ট এনে এটা বস্তু যাৰ আমি খবৰ ৰাখিব বিচাৰো, নহয়নে? আৰু ফেচবুকৰ দৰে আপুনিও ইনষ্টাগ্ৰামৰ এড চলাব পাৰে যিটো WhatsAppত ক্লিক হয়। মাত্ৰ আপুনি এটা ইনষ্টাগ্ৰাম পোষ্টক এটা এডভাৰটাইজমেণ্টলৈ ৰূপান্তৰিত কৰিব লাগিব আৰু সেয়া হ'ব বুষ্ট পোষ্টত ক্লিক কৰি। এতিয়া কেইটামান সহজ পদক্ষেপেৰে আপুনি এটা পোষ্টক এনে এটা এডলৈ ৰূপান্তৰিত কৰিব পাৰিব যিটোৰ সৈতে জড়িত হ'ব বিচৰা সেই সকল লোকে বিচাৰি পাব। এতিয়া কি কৰিব লাগিব? আকৌ যিটো হ'ব লাগে যে আপুনি আপোনাৰ WhatsApp বিজনেছক ইনষ্টাগ্ৰামৰ সৈতে জড়িত আৰু সংযুক্ত কৰিব বিচাৰিব। সেই উদ্দেশ্যে সৰ্বপ্ৰথমে আপুনি এটা WhatsApp বিজনেছ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত আপোনাৰ প্ৰফেচনেল প্ৰফাইললৈ যাব, তাৰপিছত এডিট প্ৰফাইলত ক্লিক কৰক, কণ্টেক্ট অপচন চিলেক্ট কৰক, আপোনাৰ WhatsAppৰ নম্বৰ দিয়ক আৰু হৈ গ'ল। আপুনি ইনষ্টাগ্ৰামৰ মোবাইল এপৰ জৰিয়তে যিটো এডভাৰটাইজমেণ্ট সেট কৰিব পাৰিব WhatsAppত ক্লিক হৈ আছে আৰু মানুহে আপোনাৰ লগত তাতে চেট কৰিব পাৰিছে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম।